নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত 5টা অতি গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো হ'ল শিক্ষা হেতু এপত বিদ্যালয়ত পলমকৈ উপস্থিত মৰিগাঁৱত 874 জন শিক্ষক শিক্ষয়িত্ৰীৰ দৰমহা কৰ্তনৰ প্ৰস্তুতি শিক্ষা বিভাগৰ। গতিকে শিক্ষা হেতু এপত পলমকৈ উপস্থিতি দিয়াৰ কাৰণে 874 জন শিক্ষক শিক্ষয়িত্ৰীৰ দৰমহা কৰ্তনৰ প্ৰস্তুতি চলাইছে। আৰু এই সম্পৰ্কত অফিচ অফ দি ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ মৰিগাঁও ফালৰ পৰা এখন নটিফিকেশ্যনো প্ৰকাশ কৰা হৈছে। আপোনালোকে নটিফিকেশ্যনখন স্ক্ৰীনত নিশ্চয় দেখিছে। এই শিক্ষা হেতু এপত নিৰ্ধাৰিত সময়তকৈ পলমকৈ উপস্থিত হোৱাৰ কাৰণে তেওঁলোকৰ বিভাগীয়ভাৱে দৰমহা কৰ্তনৰ কাৰণে নটিফিকেশ্যন প্ৰকাশ পাইছে। আৰু ইয়াৰ সমান্তৰালকৈ অন্যান্য দুই এখন জিলাৰ ক্ষেত্ৰতো এনেধৰণৰ নিৰ্দেশনা প্ৰকাশ পাইছে। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখা পাইছে। গতিকে এইটো শিক্ষা হেতু এপত উপস্থিতি পলম হোৱাৰ কাৰণে দৰমহা কৰ্তনৰ সম্পৰ্কত প্ৰথমটো খবৰ। দ্বিতীয়টো খবৰলৈ আহিছোঁ। আছাম প্লান্টেশ্যন কৰ্পোৰেশ্যন ডিপাৰ্টমেণ্টৰ যিসকল কৰ্মচাৰী আছিলে তেওঁলোকে বহুদিন ধৰি দৰমহা পোৱা নাছিলে আৰু প্ৰায় 5 বছৰৰ পৰা কৰ্পোৰেশ্যনটো লোকচান ভৰি আছিল আৰু কেবিনেটত কৰ্মচাৰীসকলক VRS প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ কাৰণে 6 কোটি টকা মঞ্জুৰি দিয়া হৈছে। গতিকে এই কৰ্মচাৰীসকলক ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট দিয়া হ'ব আৰু তাৰ কাৰণে নিৰ্ধাৰিত টকা অসম চৰকাৰে নিৰ্ধাৰণ কৰিছে। তৃতীয়টো খবৰলৈ আহিছোঁ। টেট উত্তীৰ্ণ শিক্ষক সমাজৰ হুংকাৰ ৰাজপথলৈ ওলাব শিক্ষাগুৰু। দেখিছে আপোনালোকে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ বাবে ৰাজ্য চৰকাৰক দীৰ্ঘদিন ধৰি তেওঁলোকে দাবী জনাই আহিছে। গতিকে তেওঁলোকে ৰাজপথলৈ ওলোৱাৰ হুংকাৰ দিছে। এই সম্পৰ্কত বাতৰি কাকতত এটি বাতৰি প্ৰকাশ পাইছে আৰু সেই সময়সীমা তেওঁলোকে হিচাপে বান্ধি দিছে। যদিহে 10 ছেপ্টেম্বৰৰ ভিতৰত শিক্ষকসকলৰ সমস্যাসমূহ চৰকাৰে সমাধান নকৰে তেনেহ'লে নিৰ্দিষ্ট সময়সীমাৰ পিছত যিকোনো দিনত হাজাৰ হাজাৰ শিক্ষক কৰ্মচাৰী তেওঁলোকে নিজৰ অধিকাৰ বিচাৰি ৰাজপথলৈ ওলাই আহিব। আৰু আজি দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত এই বিষয়ে সদৰি কৰে টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি মহোদয়। আৰু তেওঁ ৰাজ্য চৰকাৰক স্পষ্ট নিৰ্দেশনা থকাৰ পিছতো এই শিক্ষকসকলৰ সমস্যাসমূহ তেওঁলোকৰ পূৰণ নকৰাত সমস্যাসমূহ বা তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰাত তেওঁলোক ক্ষুব্ধ হৈ পৰিছে। আৰু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকৰ বছৰৰ পাছত বছৰ ধৰি আশ্বাস দি থকাৰ পিছতো 11,000 টেট উত্তীৰ্ণ শিক্ষক ক্ষুব্ধ হৈ পৰিছে। আৰু সেয়েহে তেওঁলোকে সংবাদমেলত তেওঁলোকৰ দাবীসমূহ অতি শীঘ্ৰেই তেওঁলোকক পূৰণ কৰিবৰ কাৰণে কৈছে। যিহেতু বিগত 13 বছৰ তেওঁলোকক আশ্বাস দি থকাৰ পিছতো তেওঁলোকৰ দৰমহা গাঁথনি আশ্বাস যদি 10 ছেপ্টেম্বৰৰ ভিতৰত দূৰ নকৰি তেওঁলোকক স্থায়ী শিক্ষকৰ দৰমহা গাঁথনি প্ৰদান নকৰে তেতিয়াহ'লে টেট উত্তীৰ্ণ শিক্ষকসকলে তেওঁলোক ৰাজপথলৈ ওলাই অহাৰ কথা তেওঁলোকে সংবাদমেলত কৈছে যে যদি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সমস্যা সমাধান নহয়। মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি এবছৰ। এই সম্পৰ্কত অন্য এটা বাতৰি প্ৰকাশ পাইছে। ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকলক নিয়মীয়া কৰিবলৈ পুনৰ বিশেষ নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। আৰু সন্মিলনীৰ সভাপতি আৰু প্ৰধান সম্পাদকে তেওঁলোকে স্বাক্ষৰ কৰা পত্ৰখনত উল্লেখ কৰা অনুসৰি যোৱা 2 ছেপ্টেম্বৰ 2024ত বিশেষ প্ৰক্ৰিয়াৰ নিযুক্তি পত্ৰ বিতৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ৰৈ যোৱা ইচ্ছুক শিক্ষকসকলৰ বাবে অভিজ্ঞতাৰ সময়সীমা 3 বছৰলৈ হ্ৰাস কৰি দ্বিতীয়বাৰৰ বাবে নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰাৰ ঘোষণা কৰিছিল। কিন্তু ইতিমধ্যে ঠিকাভিত্তিক শিক্ষকসকলক নিয়মীয়াকৰণৰ প্ৰক্ৰিয়া বিলম্ব কৰাৰ ফলতেই শিক্ষকসকলৰ আৰ্থিক লোকচানৰ সন্মুখীন হৈ পৰিছে আৰু পৰিয়াল পৰিজনৰ খাতিৰত তেওঁলোকে চিন্তা কৰি অতি কষ্টৰ মাজত থাকি তেওঁ নিয়মীয়া হোৱাৰ সন্মতি প্ৰদান কৰিছিল। গতিকে অতি শীঘ্ৰে তেওঁলোকক সন্মিলনীয়ে মুখ্যমন্ত্ৰীক অনুৰোধ পত্ৰ প্ৰেৰণ কৰি প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ কাৰণে আহ্বান জনাইছে। ধন্যবাদ।